हेलो फ्रेंड्स नमस्कार बोलक आज बाटार पनीर मसला बनाओ तार कारण प्रथमते पनीरखिनि मैं अलप डाঙर साइजत काटि लैছোঁ यार कारण मैं আমুল बाटारটো व्यवहार কৰিম বুলি ভাবিছোঁ सो কেৰাহীটো গৰম হোৱাৰ পিছত আমুল বাটাৰ দি দিছোঁ এতিয়া আমুল বাটাৰখিনি ধুনীয়াকৈ যেতিয়া গলি গৈছে ন তেতিয়া ইয়াতে কাটি ৰখা বিলাহীখিনি আৰু কেইটামান কাজু ইয়াতে দি একেলগে ধুনীয়াকৈ মিলাই ল'ব লাগিব আৰু অকমান পানী দি দিম মই আপোনালোকে পনীৰ খাই ভাল পায়নে পনীৰ কেনেদৰে খাই ভাল পায়নো আপোনালোকে এনেকৈ বাটাৰ মছলা খাই ভাল পায় নে কাদাই পনীৰ ভাল পায় নে চিম্পলকৈ পনীৰ আলু এনেকৈ চব্জি বনাই খাই ভাল পায় কেনেদৰে খাই ভাল পায় কমেণ্ট কৰি জনাব তাৰপিছত মই ইয়াতে পানী অকণমান দি সিজিবলৈ দিছোঁ আৰু ৰঙা জলকীয়া গুড়ি যোনটো পায় ন সেইটো ব্যৱহাৰ কৰিছোঁ এতিয়া এইটো সিজি আছে আপোনালোকে চাই আছে ন যেতিয়া ধুনীয়াকৈ সিজি যাব তেতিয়া এটা গ্ৰাইণ্ডাৰত ওলাই ল'ম আৰু ধুনীয়াকৈ এইখিনি পিচি ল'ব লাগিব ওলাই লৈছোঁ আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কেইটামান পনীৰ কেঁচা পনীৰ দিলে গ্ৰেভিটো ধুনীয়া হয় তাৰপিছত আকৌ কেৰাহীটো পাতি তাতে বাটাৰ অকণমান গৰম হ'বলৈ দিছোঁ যেহেতু আজি মোৰ নিৰামিষ আছিলে সেয়েহে মই ইয়াতে নহৰু ব্যৱহাৰ কৰা নাই পিঁয়াজো ব্যৱহাৰ কৰা নাই কেৱল আদা সৰু সৰুকৈ কাটি ব্যৱহাৰ কৰিছোঁ যেতিয়া আদাখিনি দিছোঁ তাৰপিছত গৰম হৈ যোৱাৰ পিছত সেই যে কাজু আৰু বিলাহী পেষ্টটো ৰেডি হৈ আছিলে সেইখিনি ঢালি দিছোঁ আৰু অকণমান লাগি আছিলে ন গ্ৰাইণ্ডাৰ যোনটো জাৰটোত সেইখিনিত পানী লৈ কিনে ধুনীয়াকৈ কেৰাহীটোত ঢালি দিছোঁ আৰু এতিয়া মিলাই থাকিব লাগিব অকণমান টাইম এনেদৰে মিলাই লৈছোঁ যেতিয়া এনেকৈ অকণমান গৰম হৈ আছে ন মিক্সাৰটো তেতিয়া আমি ইয়াতে নিমখ দিব লাগিব ময়ো তেতিয়া গৰম হৈছে দেখা পাইছোঁ নিমখ দি দিছোঁ আৰু নিমখখিনি ধুনীয়াকৈ মিলাই লৈছোঁ কিছু সময় মিলোৱাৰ পিছত ইয়াতে এতিয়া চেনি ব্যৱহাৰ কৰিব লাগিব আপোনালোকে বাৰু চেনি দিয়েনে চেনি দিবচোন তেতিয়া মানে টেষ্টটো ইনহেঞ্চ হ'ব অকণমান বাঢ়িব আৰু ভাল লাগিব খাই কিনে চেনিটো মই চাইছে নহয় চেনি ইয়াতে দি দিলোঁ আৰু ধুনীয়াকৈ এতিয়া চেনিখিনি মেলিবলৈ দিম চেনিখিনি মিলাৰ পিছত মই ইয়াতে আমুল যোনটো ক্ৰীম পায় ন ফ্ৰেছ আমুল ক্ৰীম দোকানত পাই যাব সেই আমুল ক্ৰীমটো ইয়াতে এড কৰিব লাগিব মই ইয়াতে 4 চামুচমান ব্যৱহাৰ কৰিছোঁ ধুনীয়াকৈ তেতিয়া আমুল ক্ৰীমটো দিয়া হ'ব ন গাইজ তেতিয়া মানে কালাৰটো চেঞ্জ হৈ যাব আৰু কালাৰটো চেঞ্জ হৈ যাব আৰু অকণমান লৰাই থাকিব লাগিব আমুলটো দিয়াৰ পিছত তেতিয়া চাব ধুনীয়া এটা ঠিক এনেকুৱা এটা হৈ যাব দেখা পাব ন তেতিয়া মানে পনীৰখিনি ইয়াতে এড কৰিব লাগিব মই এতিয়া আমুল দিয়াৰ পিছত পনীৰ এড কৰি দিলোঁ আৰু তাৰপিছত শেষত মানে আকৌ বাটাৰ দি দিম ফাৰ্ষ্টতে বাটাৰ দি বনাইছিলোঁ যদিও যিহেতু এইটো বাটাৰ পনীৰ